দিওঁ গোটেই অসমৰ মাটি যদি আদানীক মই এৰি দিওঁ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ ওপৰত আদানী ডাঙৰীয়াই কিবা প্ৰভাৱ পেলাব পাৰিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজৰ চকী ৰক্ষা কৰিব পাৰিব সেইকাৰণে উচ্ছেদ সেইকাৰণে ট্ৰাইবেলৰ 40,000 বিঘাৰ মাটিৰ ওপৰত তেখেতৰ চকু গোটেই যদি তেওঁ পাৰে গোটেই অসমৰ কেবিনেটৰ চাবিটো তেওঁ আদানীক দি দিব মাত্ৰ নিজৰ গাড়ী ৰক্ষা কৰা স্বাৰ্থ আপুনি জনজাতীয় লোকক অপমান কৰিছে বুলি মুখ্যমন্ত্ৰী বা মন্ত্ৰী কেইবাগৰাকী কৈ আছে তেওঁলোকে কৈ থাকক ৰাইজেতো আমাক স্বাগতম জনাইছে কাৰ্বি আংলঙতো কোনোবা মোৰ তেল মালিচো কৰিছে ৰাইজে আমাক ৱেলকামো কৰিছে আমাৰ লগত কথা পাতিছে আমি কাৰ্বি আংলঙৰ জ্যেষ্ঠসকলৰ লগত কথাখিনি পাতিছোঁ ব্যক্তিগতভাৱে আমি বিভিন্ন ৰাজনৈতিক দলৰ লগতো পাতি আছোঁ আমি আজি তাৰিখত বিভিন্ন দলৰ আমাৰ যিসকলৰ লগত আমি পৰৱৰ্তী দিনত আমি নিৰ্বাচন সম্পৰ্কত আলোচনা কৰিম এটাকৈ আমি তেখেতৰ লগত পাতিবলৈ আৰম্ভও কৰিছোঁ তো সেইকাৰণে বিজেপি দল যদি আমাৰ 2 দিনীয়া ভ্ৰমণৰ পিছত মাত্ৰ এটা ইনষ্টাগ্ৰামৰ 200 কোটি টকা ঘৰৰ ৰীল লৈ যদি ইমান শংকিত সেইটোৱে প্ৰমাণ কৰে যে কাৰ্বি আংলঙৰ ভিতৰত তেওঁলোকৰ স্থিতি কিমান দুৰ্বল সেইটোৱে প্ৰমাণ কৰে